সম্ভাৱিতা অধ্যায় 15 অনুশীলনী 15.1 14 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো হৈছে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। 1 নম্বৰ এটা ৰঙা ৰঙৰ ৰজা, এটা মুখ কাৰ্ড, এটা ৰঙা মুখ কাৰ্ড, অৰ্থনৰ গোলাম আৰু এটা ইস্কাপান ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা উলিয়াবলৈ কৈছে। আগতে আমি ইন্ট্ৰডাকশ্যন পাৰ্টত তাছৰ বিষয়ে আলোচনা কৰা হৈছে। মুঠতে আমাৰ মুঠ কাৰ্ড কিমান থাকে বুলি কৈছিলোঁ 52। ইয়াত অলৰেডি দিয়াই আছে আৰু তাৰ পৰা আমাক এটা কি কৈছে ৰঙা ৰঙৰ ৰজা, মানে আমাৰ কালাৰ কেইটা আছিলে দুটা, এটা ৰঙা আছিলে এটা কোলা আছিলে। এতিয়া আমাৰ চোৱা কেনেকৈ আমাৰ উলিয়াম এইখিনি। এটা মুঠ কাৰ্ড আমাৰ কিমান থাকে 52টা। এতিয়া আমাক 1 নম্বৰটো ওলাব দিছে পি, এটা ৰঙা ৰঙৰ ৰজা। এতিয়া ৰঙা ৰঙৰ ৰজা আমাৰ কেইটা থাকে মুঠতে দুটা, কাৰণ ৰজা আমাৰ 4টা থাকে, এটা কোলাৰ দুটা আছে, ৰঙাৰ দুটা আছে। তেনেহ'লে ৰঙাৰে সুধিছে আমাৰ, তেনেহ'লে 2 আৰু টোটেল কিমান আছিল আমাৰ 52। এতিয়া 2ৰে 52টো কিমান যায় 26, কিমান হ'ল 1/26, তেনেদৰে উলিয়াব লাগে। এতিয়া নেক্সট আকৌ 2 নম্বৰটো কি কৈছে এটা মুখ কাৰ্ড, এটা মুখ কাৰ্ড পি, এটা মুখ কাৰ্ড। অলৰেডি আলোচনা কৰা হৈছিলে মুখ কাৰ্ড কেইটা থাকে আমাৰ 12টা, এইটো আৰু টোটেল কিমান 52। এতিয়া এইটো আমি কেঞ্চেল কৰিব পাৰোঁ, 4ৰে কেইবাৰ 3, 4ৰে 52 13, কিমান হ'ল আমাৰ 3/13 এইটো। এতিয়া নেক্সট 3 নম্বৰটো হৈছে আমাৰ এটা ৰঙা মুখ কাৰ্ড, এটা ৰঙা মুখ কাৰ্ড। এতিয়া চব টোটেলটো আমি লিখিলোঁ। আমাৰ মুখ কাৰ্ড কেইটা থাকে বুলি কৈছিলোঁ 12টা। এতিয়া 12টা ৰঙা ৰঙৰ কেইটা থাকিব, তেনেহ'লে আমাৰ কালাৰটো দুভাগত ভাগ কৰিছিলে, কিমান হ'ব আমাৰ 6টা, তেনেহ'লে 6। এতিয়া 2ৰে 3 টাইম আকৌ 2ৰে 26, কিমান হ'ব আমাৰ 3/26। আকৌ 4 নম্বৰটো সুধিছে অৰ্থনৰ গোলাম, অৰ্থনৰ গোলাম। টোটেলটো আমি তলত লিখিলোঁ 52। এতিয়া আমাৰ অৰ্থনৰ গোলাম এইকেইটা আমাৰ 4টা ভাগত ভাগ কৰা এটা ভাগ। অৰ্থনটো আমাৰ প্ৰত্যেকটোতে 4টাকৈ থাকে। এটা গোলাম অৰ্থনত কেইটা থাকে এটা, 1/52। ঠিক তেনেদৰে আমাৰ আকৌ 5 নম্বৰটো পি, এটা ইস্কাপান। এইটো ইস্কাপানটো আমাৰ 4টা ভাগ কৰা এটা এভাগ, কিমানকৈ থাকিব আমাৰ 13টাকৈ, 13/52। 13ৰে 52 কিমান গ'ল 4 টাইম, কিমান গ'ল 1/4। আকৌ 6 নম্বৰটো হৈছে আমাৰ পি, ৰোহিতনৰ ৰাণী। এতিয়া ৰাণী আমাৰ 4টা থাকে, কিন্তু প্ৰত্যেকটো 4টা ভাগত এটা এটাকৈ গুচি যায়। তেনে ৰোহিতনৰ ৰাণী কেইটা থাকিব, তেনেহ'লে এটা, কাৰণ ৰোহিতনটো এটা 4টা ভাগৰ এভাগ হয়, এটা ভাগটো হয় 52। ৰোহিতনৰ ৰাণী কেইটা হ'ল, তেনেহ'লে 1/52 এইটো এনেদৰে। আৰু ইয়াৰ ওপৰত বেলেগ ধৰণৰ বহুত প্ৰশ্ন আহিব পাৰে, ক্লিয়াৰ কৰি থ'লে বেছি ভাল। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া 15 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰোহিতনৰ 5টা কাৰ্ড দ, গোলাম, ৰাণী, ৰজা আৰু টিকা তলমুৱা কৰি ভালদৰে মিহলোৱা হ'ল। এটা কাৰ্ড জাতিকভাৱে টনা হ'ল, কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা কি? যদি ৰাণী টনা হয় আৰু একাষৰীয়াকৈ ৰখা হয়, দ্বিতীয় কাৰ্ডটো টানিলে এটা টিকা এজনী ৰাণী পোৱাৰ
এটা কি এই দুটা প্ৰশ্ন দিয়া আছে ভালদৰে চোৱা ইয়াত মুঠ কাঠ আমাৰ কিমান হ'ব চা ডাইৰেক্ট দিয়াই আছে ৰোহিতনৰ 5টা কাঠৰ ওপৰতে আমাক দিব কৈছে কিমান দ গোলাম ৰাণী ৰজা আৰু টিকা কেইটা মুঠতে 5টা এতিয়া কি আছে আমাৰ ফলাফল বুলি লিখিলে হ'ল বা চেম্পল লিখিলে হ'ল এছ দিলেও হ'ল ফলাফলটো বা এছ কিমান আছে আমাৰ দ গোলাম ৰাণী ৰজা আৰু টিকা মুঠতে কেইটা আছে 1 2 3 4 5টা মুঠ কাঠ তেনেহ'লে কেইটা হ'ল ইয়াত 5টা তাৰপৰা আমাক প্ৰশ্নটো দিছে কাঠটো যদি ৰাণী হয় 1 নম্বৰৰ পৰা হ'ল ৰাণী হোৱাৰ সম্ভাৱিতা পি কাঠটো ৰাণী হোৱাৰ হয়নে মুঠ কাঠ কিমান আছে আমাৰ 5টা ৰাণী কেইটা আছে চান 1 2 3 এইটো ৰাণী এইটোৱে এটা তেনেহ'লে কিমান হ'ব 1/5 এইটো আকৌ 2 নম্বৰত আকৌ কি কৈছে যদি ৰাণী টনা হয় আৰু একাকৰীয়া কৰা হয় যদি ৰাণী টনা হয় আৰু একাকৰীয়া কৈ ৰখা হয় মানে এই কাঠখিনিৰ পৰা ৰাণীটো যদি একাকৰীয়া মানে বেলেগ কৰি দিয়া হয় তেনেহ'লে মুঠ কাঠ কিমান থাকিব ৰাণীটো আমি বেলেগ কৰিয়ে দিম কিমান থাকিবগৈ 1 2 3 4 তেনেহ'লে মুঠ কাঠ কিমান হয় হ'বগৈ আমাৰ 4 এতিয়া চোৱা কি কৈছে 1 নম্বৰটো এটা টিকা পি টিকা টোটেল আমাৰ কিমান থাকিলেগে ৰাণী একাকৰীয়া কৰাৰ পিছত 4 টিকা কেইটা আছে আমাৰ এইটো এটা 1/4 ক নম্বৰটো লিখা আছে এজনী ৰাণী হোৱাৰ সম্ভাৱিতা এজনী ৰাণী ইয়াত চোৱা ৰাণীটো আমাৰ নাই একাকৰীয়া কৰিয়ে থলোঁ বেলেগ কৰি থোৱাৰ পিছত এটা ৰাণী বিচাৰিলে আমাৰতো নাপায় তেনেহ'লে কি হ'ব ৰাণী যিটো নাথাকে এইটো সদায় 0 আৰু টোটেল কিমান আছিলে 4 তেনেহ'লে 0/4 কিমান হয় আমাৰ 0 এনেদৰে আমি উলিয়াব লাগে এতিয়া নেক্সট প্ৰশ্নটো আকৌ যাওঁ এতিয়া নেক্সট প্ৰশ্নটো চোৱা 12টা বেয়া কলম দুৰ্ভাগ্যবশত 132টা ভাল কলমৰ লগত মিহলি হ'ল মাত্ৰ চকুৰে চাই এটা কলম ভাল নে বেয়া কোৱাটো সম্ভৱ নহয় গোটটোৰ পৰা এটা কলম তুলি লোৱা হ'ল কলমটো ভাল হোৱাৰ সম্ভাৱিতা উলিয়াব কৈছে এতিয়া চোৱা আমাৰ এতিয়া বেয়া কলম কি দিয়া আছে এইটো লিখি লওঁ একেই যেনেকৈ ধৰণৰ প্ৰশ্ন আহিলে আমাৰ একেই কৰা ষ্টাইলটো দিয়া আছে কি বেয়া কলম কিমান দিয়া আছে 12 আৰু ভাল কলম কিমান দিয়া আছে 132 তেনেহ'লে মুঠ কলম কিমান হ'ব এই দুটা প্লাছ কৰিলে আমাৰ কিমান হয় 144 এতিয়া তোমালোকক প্ৰশ্নটো কি সুধিছে কলমটো ভাল হোৱাৰ সম্ভাৱিতা ওলাব কৈছে পি কলমটো ভাল হোৱাটো এটা টোটেল কিমান 144 আৰু ভাল কলম কিমান আছে 132 তাৰপিছত ইয়াত 12ৰে 11 বৰ্গৰ এইটো 12ৰে 12 বৰ্গৰ তেনেহ'লে এনচাৰ কিমান পালোঁ 1/12 এইটোৱে হৈছে আমাৰ এনচাৰটো ভাল হোৱা কলমৰ সম্ভাৱিতা এই প্ৰশ্নটো কেতিয়াবা আকৌ তোমালোকক বেয়া হোৱাৰ কলমৰ সম্ভাৱিতা ওলাব দিবা তেতিয়া কেনেকৈ হ'ব কলমটো বেয়া হোৱা একে বেয়াটো আমাৰ 12 আছিলে 12 আৰু ভালটো আমাৰ কিমান 1 কি টোটেল কলম 144 12ৰে 144 12 কিমান হ'ল 1/12 এইটো আমাৰ এনচাৰ দৰে আমি উলিয়াব লাগে 1/12 ইয়াৰ পিছৰ
বিষয়খিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।